হেল্ল' নমস্কাৰ সকলোকে আজি আমি এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট জিকেজিএছৰ প্ৰশ্ন আলোচনা কৰিম তাৰ উপৰি মই আগৰ কেইটা ভিডিঅ'টো মই ভালেখিনি প্ৰশ্ন ডিছকাছ কৰিছো তাৰ উপৰিও আমি মেথছৰ কভাৰ কৰিছো গোটেইখিনি মেথছৰ ভিডিঅ' আপোনালোকে প্লেলিষ্ট নাইবা ভিডিঅ' ফিডত গৈ চাব পাৰে ঠিক আছে বাকি যদি চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন সাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিঅ'টো অলপ বেলেগ হ'ব আজি আপোনালোকক প্ৰশ্ন সুধিম আপোনালোকে কমেন্ট সেকশনত জনাব লাগিব ঠিক আছে আমি কুৱেশ্যনখিনি আগবাঢ়ো প্ৰথম প্ৰশ্ন কি দিছে তলৰ কোনখন গ্ৰন্থ Indira Goswami, Mamuni Rasam Goswami, Rasona. Which of the following books is written by Indira Goswami, Mamuni Rasam Goswami? Option কি কি আছে হৃদয়ক বিজ্ঞাপন দতাল হাতীৰ ওয়ে খোৱা হাওদা মিৰি জিয়ৰী আৰু পদুম কুঁৱৰী তাৰে কোনটো হ'ব ইয়াৰ ইয়াতে যদি আমি মিৰি জিয়ৰী চাওঁ ৰজনীকান্ত বৰদলৈ হয় ওকে ইয়াৰ কাৰেক্ট কোনটো অপচন বি টু কাৰেক্ট হ'ব দতাল হাতীৰ ওয়ে খোৱা হাওদা ওকে নেক্সট প্ৰশ্ন অসমৰ কোনখন ঠাই বৈষ্ণৱ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বুলি জনা যায় which place in Assam is known as the birthplace of Vaishnavite reformer শ্ৰীমন্ত শংকৰদেৱ বৰপেটা বটদ্ৰৱা শিৱসাগৰৰ মাজুলী এটা একদম সিম্পল প্ৰশ্ন ঠিক আছে আৰু এনহৰ প্ৰশ্ন কিবা সুধি দিয়া ঠিক আছে ইয়াৰ কাৰণে আমি অলপ ভিতৰটো যাব লাগিব মই কোৱেশ্চন কৰিম বাৰু ইয়াৰ কাৰেক্ট কোনটো অপচন বি টু কাৰেক্ট হ'ব ঠিক আছে বটদ্ৰৱা বৰদোৱা ঠিক আছে বৰদোৱা ডিস্ট্ৰিক্টখন কোনখন নগাঁও ঠিক আছে এতিয়া আপোনালোকৰ প্ৰশ্নটো মই এটা সুধিম যে শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি ঠিক আছে আইতাক এটা আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে তাৰোপৰি আপোনালোকে যদি আসাম পুলিচৰ মক টেষ্টটো এটেম্প কৰা নাই দেন মই আপোনালোকক সাজেষ্ট কৰিম যে মক টেষ্টটো আপোনালোকে গৈ এটেম্প কৰক প্ৰাইচটো খুব কম 35 rupees only তাতে আপোনালোকক প্ৰত্যেকটো টেষ্টতে 100টা কোৱেশ্চন আছে আগৰখিনি সাবজেক্ট আছে জিকে ইংলিশ ম্যাথছ ৰিজনিং ৰাইট সো আপোনালোকে মক টেষ্টটো এটেম্প কৰক তাৰোপৰি কিবা যদি সমস্যা পায় এটেম্প কৰক না আপোনালোকে তলৰ নম্বৰ কেইটা আছে তাত কন্টাক্ট কৰিব পাৰে ঠিক আছে WhatsApp only ওকে আমি কোৱেশ্চনখিনি আগবাঢ়ো নেক্সট প্ৰশ্ন বিখ্যাত উপন্যাস মামৰে ধৰা তৰোৱাল কোনে ৰচনা কৰিছিল who wrote the famous novel মামৰে ধৰা তৰোৱাল ইয়াতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু হোমেন বৰগোহাঁই ৰীতা চৌধুৰী মামনি ৰয়ছম গোস্বামী কোনটো কাৰেক্ট হ'ব ইয়াৰ কাৰেক্ট হ'ব অপচন ডি টু ঠিক আছে মামনি ৰয়ছম গোস্বামী তাৰোপৰি বাকিখিনি লেখকৰ বক্সখিনি আপোনালোকে ৰিভাইজ কৰি ৰাখিব ঠিক আছে নেক্সট প্ৰশ্ন দ্য বেটল অফ আলবৈ ইয়াৰটো more আহিল হ'ব 1669 was fought between the Ahoms and which invaders that is 1669 লৈকে ব্ৰিটিছৰ কোনো কানেকশন নাছিল ঠিক আছে বাৰ্মিজ সকলো নাছিল মুঘলছ কছাৰীজ ওকে ইয়াৰ কাৰেক্ট হ'ব অপচন সি টু মুঘলছ এফালে আছিল আহোম এফালে আছিল মুঘল ইয়াতে আপোনালোকক মই এটা প্ৰশ্ন কৰিম আহোমৰ সাইডৰ পৰা কোন আছিল লাচিত বৰফুকন এটা মোক আপোনালোকে জানা কমেন্ট সেকশনত মুঘলৰ ফালৰ পৰা কোন আছিলে ওকে নেক্সট প্ৰশ্ন আহোমৰ কোনজন ৰজাই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল which ruler of Assam shifted the Ahom capital from Gorgaon to Rangpur ৰংপুৰ মানে বৰ্তমানৰ শিৱসাগৰ ঠিক আছে এটো তোমাৰ 1707 ৰ কথা 7 ওকে কোনে কৰিছিল অপচন এ টু কাৰেক্ট হ'ব ৰুদ্ৰ সিংহ নেক্সট প্ৰশ্ন the Mohammedan rebellion was against which dynasty so Mohammedan বিদ্ৰোহ তলৰ কোনটো বংশৰ বিৰুদ্ধে আছিল তো ইয়াতে আমি কিবেটা Mohammedan rebellion পাওঁ মানে কিবেটা ফেজত আছিল so গোটেই কিটা ফেজ আপোনালোকে ইয়াৰৰ সৈতে কমেন্ট সেকশনত জনাওক আপোনালোকক বহুত দায়িত্ব দিছো কাৰণ এনে ধৰণে যদি আমি পঢ়ো ন বস্তুখিনি মনত থাকি যায় ঠিক আছে ইয়াৰ কাৰেক্ট কোনটো অপচন এ টু আহোমসকলৰ বিৰুদ্ধে ওকে নেক্সট প্ৰশ্ন which Mughal general was defeated by the Ahoms in the battle of Itakhuli ৰামসিংহ মিৰ্জুমলা ৰাজা ভগৱান দাস আৰু মনসুৰ খান ইয়াৰ কাৰেক্ট কোনটো হ'ব তাৰ আগতে মই কথা কৈ দিওঁ 1682 এ ইটাখুলি ৰণখন হৈছে আহোম আৰু মুঘলৰ শেষৰখন ৰণ সো এটো সময়ত আহোমৰ ৰজা কোন আছিল
গদাধৰ সিংহ ঠিক আছে সিংহ এখন লাষ্ট ব্যাটেল ওকে ব্যাটেল জেনারেল কোন আছিল মোগলৰ অপশন ডি টু কাৰেক্ট হ'ব ঠিক আছে মনসুৰ খান নেক্সট প্ৰশ্ন হু was the first editor of the Assamese newspaper অৰুণোদয় অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল নাথন ব্ৰাউন আনন্দৰাম নিখিল ফুকন হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা কাৰেক্ট কোনটো হ'ব অপশন এ টু কাৰেক্ট হ'ব নাথন ব্ৰাউন So your published year to apnalok comment section ot janab thik ase published year next prashno who was the first British commissioner of Assam Somar prothom British ayukta kon asil David Scott Robert Clive Henry Cotton Alexander Bruce eta ekebare host prashno thik ase correct kunto option A to correct hobo David Scott okay eta apnaloke comment ot etu janab Yandabu Khonde thik ase Yandabu Khonde ba Sukti কিমান চনত স্বাক্ষৰিত হৈছিল নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল এটো মই সুধিছিল ইয়াতে ঠিক আছে পাবলিশ ইয়াৰ ওকে এটা আপোনালোকে কমেন্ট সেকশনত জনাব Who was the first Assamese to receive the title Bharat Ratna? বৰ্তমানলৈকে টোটেল কেইজন অসমীয়া ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছে দুজন ঠিক আছে প্ৰথমজন আছে গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈ ওকে আৰু দ্বিতীয়জন আছে ভূপেন হাজৰিকা বাকি ইয়াৰটো কেতিয়াবা সুধিব পাৰে 1999 আৰু ভূপেন হাজৰিকাই 2019 ত পাইছিল ঠিক আছে মৰণোত্তৰ ভাৱে কাৰেক্ট হ'ব অপচন বি টু কাৰেক্ট হ'ব ভূপেন হাজৰিকা সৰি প্ৰথমজন বুলি কৈছে না গোপীনাথ বৰদলৈ ঠিক আছে কোন চনৰ মণিৰাম দেৱানৰ পিয়লি ফুকনক ইংৰাজৰ দ্বাৰা ফাঁচি দিয়া হৈছিল ইন হুইচ ডেট মণিৰাম দেৱান and পিয়লি ফুকন get executed by the British 61 57 56 1858 কোনটো কাৰেক্ট হ'ব অপচন এ টু কাৰেক্ট হ'ব 1858 তাৰপিছত কেতিয়াবা স্পেসিফিক তোমাৰ ডেটটো সুধিব পাৰে 26 ফেব্ৰুৱাৰী ঠিক আছে 26 ফেব্ৰুৱাৰী নেক্সট প্ৰশ্ন who was the first governor of Assam after independence ঠিক আছে কোন হ'ব কোনটো কাৰেক্ট হ'ব ৰাইট মোহাম্মদ সাদুল্লাহ বিষ্ণুৰাম মেধি জেৰেম দাস দৌলতৰাম মোহাম্মদ সালে আকবৰ হায়দাৰী ইয়াত যদি আমি চাওঁ সাদুল্লাহ ঠিক আছে ফাৰ্ষ্ট তেওঁ সিএম আছিল সিএম বুলি ক'ব না হেতু সময়ত পিএম বুলি কৈছিল কি যে প্ৰাইম মিনিষ্টাৰ অফ আসাম তাৰপিছত গোপীনাথ বৰদলৈ হয় দেন যদি আমি চাওঁ ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া বা ইণ্ডিপেণ্ডেন্স আসামৰ প্ৰথমজন সিএম কোন এতিয়া আমি গোপীনাথ বৰদলৈ ক'ব লাগিব ওকে বাকি ইয়াৰ যদি চাওঁ কাৰেক্ট আনসাৰ অপচন ডি টু কাৰেক্ট হ'ব মোহাম্মদ সালে আকবৰ হায়দাৰী ঠিক আছে বৰ্তমান কোন আছে লক্ষ্মণ আচাৰ্য Next prashna. Which Assamese leader was associated with the formation of the Assam Association in 1903? Manik Chandra Barua, Gopinath Bordoloi, Chandrababa Hoygyani, Vishnuram Medhi. Correct option A2 correct hobo Manik Chandra Barua. ঠিক আছে তেওঁ আছিল জেনারেল সেক্রেটারি তাৰপিছত প্ৰভাত চন্দ্ৰ বৰুৱা তেওঁ আছিল প্ৰেসিডেন্ট ঠিক আছে প্ৰেসিডেন্ট কোন আছিল প্ৰভাত চন্দ্ৰ এপিহা বৰুৱা okay next প্ৰশ্ন which of the following is the first printed book in Assamese তলৰ কোনখন প্ৰথম অসমীয়া ছপা গ্ৰন্থ কথাগীতা ধৰ্মপুস্তক পুৰঞ্জী কীৰ্তন ঘোষা এটা তোমাৰ 1813 ত পাবলিশ হৈছিল ঠিক আছে বাকি ইয়াক ট্ৰান্সলেট কোনে কৰিছিল মাৰাম শৰ্মা ওকে কোনখন আছিল গ্ৰন্থ ধৰ্মপুস্তক ওকে এইখন তোমাৰ
বাইবেলৰ ট্ৰান্সলেটেড ভাৰ্জন হয় ঠিক আছে অসমীয়াত আছে নেক্সট who wrote the famous novel পদুম ফুৰি এটো সহজ প্ৰশ্ন ঠিক আছে কোনটো প্ৰকাৰ ব্ৰিঞ্চি কুমাৰ বৰুৱা মামনি ৰয়ছম গোস্বামী হোমেন বৰগোহাঁই লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ কাৰেক্ট অপচন এ টু লক্ষ্মীনাথ বেজবৰুৱা বাকি তেওঁৰ যিমানখিনি ৱৰ্কছ আছে সেইখিনি আমি ৰিভাইজ কৰি দিব লাগিব ওকে কোৱেশ্চন আহিব ৰিভাইজ কৰি থাকিম ওকে এটা ইম্পৰ্টেন্ট প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি আছিল নট অনলি লক্ষ্মীনাথ বেজবৰুৱা বাট অলসো যিমানখিনি সাহিত্যিক আছে তেওঁলোকৰ ছদ্মনাম আমি জানিব লাগিব বিশেষকৈ যিসকলৰ গ্ৰন্থসমূহ ফেমাছ হয় ওকে এটা অপচন কি আছে সত্যেন্দ্ৰনাথ হেমচন্দ্ৰ ভাষাৰজা কৃপাবৰ বৰুৱা কাৰেক্ট হ'ব অপচন ডি টু কাৰেক্ট হ'ব নেক্সট প্ৰশ্ন কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল হু ট্ৰান্সলেটেড ৰামায়ণা ইনটু আছামিজ মাধৱ কন্দলি সত্যদেৱ শংকৰদেৱ অনন্ত কন্দলি এটো পৰীক্ষাত অহা দেখা যায় প্ৰশ্নটো অপচন এটো কাৰেক্ট হ'ব ঠিক আছে মাধৱ কন্দলি Next question, in which year was Hemkoh, the first Assamese dictionary, published? This option B2 correct, but এতিয়া মোক এইটো কথা আপোনালোকে কওক যে হেমকোহখন কাৰ হয় মানে কোনে ৰচনা কৰিছিল ঠিক আছে কমেন্টত জনাব নেক্সট প্ৰশ্ন 1979 চনত কোনজন অসমীয়া সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিছিল অপচন কি আছে ইন্দিৰা গোস্বামী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামনি ৰয়ছম গোস্বামী আৰু হোমেন বৰগোহাঁই ঠিক আছে কমেন্ট সেকশনত জনাব ওকে সো কোৱেশ্চন ইমানখিনি আছিল তো গোটেইখিনি ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে ৰিভাইজ কৰি থাকক তাৰপৰে আপোনালোকে মক টেষ্টটো যদি আভেইল কৰিব বিচাৰে দেন তলত দিয়া কন্টাক্ট নম্বৰ কেইটাত আপোনালোকে কন্টাক্ট কৰি পেলে মক টেষ্টটো ল'ব পাৰিব ঠিক আছে বাকি এইটো ভিডিও অলপ মক টেষ্ট টাইপৰ হয় ঠিক আছে ইয়াত মই বৰ বিশেষ এক্সপ্লেইন নকৰো ফ্যাক্টছখিনি তাৰপৰে আপোনালোকে বহুত মই দায়িত্ব দিছো এই ভিডিওত যে আপোনালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ কমেন্ট সেকশনত জনাব লাগিব ওকে কাৰণ হেতুৰ পৰা আপুনি লাভান্বিত হ'ব ওকে তাৰপৰে ভিডিও যদি চাই ভাল পালে দেন লাইক কৰিব আৰু কমেন্টত আনসাৰখিনি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে বাকি মেথছৰ ভিডিও আহি আছে থ্যাংক ইউ